এইটো আপুনি স্বীকাৰ কৰে মানে মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই বেলেগ একো নাই দুটা খং গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি দিলা আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল তাৰ পাছতো এবাৰো আমাক ফোন কৰি নকলে এবাৰো আমাক লগ ধৰি নকলে যে চৰি অখিল দা মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ 1 নম্বৰ 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা ফোনটো কৰিলে যদি এজন লিডাৰে সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে আপুনি কি হিচাপে মানি থাকিব কওক অহংকাৰটো বাদ দিব লাগিব অহংকাৰটো বাদ দিব লাগিব ইগ' বাদ দিব লাগিব আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব তেতিয়া 1 দিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব 1 দিন 1 মিনিটত ভাল হ'ব সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে কিন্তু তেওঁ কৈছে যে ব্লেকমেইলিঙৰ মানে চক মানে গৌৰৱে ব্লেকমেইলিং শব্দটো কোৱাৰ অৰ্থটোৱে কৈ গ'ল যে ৰাইজৰ দলে মিত্ৰতাটো বিচাৰিছে বেছিকে বিচাৰিছে তাৰমানে ৰাইজৰ দলক কোনো দুখ দিব নোৱাৰে আমি মিত্ৰতা বিচৰাটো হয় আমি বিজেপি বিৰোধী হয় তেওঁলোকে তাতো বিচৰা নাই তেওঁলোকৰ দলীয় স্বাৰ্থত গতিকে গৌৰৱ গগৈক এইটোৰ কাৰণে সমালোচনা কৰিব লাগে নে অখিল গগৈ গৌৰৱ গগৈক সমালোচনা কৰাৰ কাৰণে অখিল গগৈক সমালোচনা কৰিব লাগে কথাটো এইটোতে ন প্ৰেক্টিকেল কথাটো এইটোৱে আমি যিহেতু নতুন দল আমি যিহেতু মুখ্যমন্ত্ৰীৰ পুতেক নহয় গতিকে আমাক গালি পৰাটো সহজ অখিল গগৈক সকলোৱে ঘণ্টাটোৰ কোবোৱাৰ নিচিনাকৈ কোবাবলৈ সহজ কাৰণ অখিল গগৈক চবে কথা ক'ব পাৰে হোৱাটছএপত গালি দিব পাৰে ফোন কৰি গালি দিব পাৰে ঘৰত আহি গালি দিব পাৰে গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে গতিকে তেওঁৰ প্ৰতি মানে পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং এইটোতো ভাল কথা নহয় সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ গৌৰৱৰ প্ৰতি মোৰ সামান্যতমো বেয়া ভাৱ নাই গৌৰৱক মই নিজৰ ভাই বুলি ভাবোঁ সঁচা সঁচিকে ভাই বুলি ভাবোঁ কিন্তু গৌৰৱে অহংকাৰটো এৰিব লাগে গৌৰৱে পিআৰটো ভাল কৰিব লাগে গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁ মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নৎসাত কৰাটো বাদ দিব লাগিব কিন্তু অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650 59565 নম্বৰত